নমস্কাৰ। ওদালগুৰি জিলাত যিটো ঘটনা সংঘটিত হ'ল তাক লৈ মই সামাজিক মাধ্যমত এটা পোষ্ট লিখিছিলোঁ আৰু বহুতো মানুহে মোক সেই পোষ্টটোত গালি গালাজ কৰিছে। কথাটো হ'ল সেই পোষ্টটো মোৰ নিজা মন্তব্য নহয়। সেই পোষ্টত লিখা কথাখিনি তেখেতৰ কোনোবা চিনাকি মানুহৰ। এতিয়া সেই শিক্ষকজনৰ ভুল আছে নে নাই সেই বিষয়ে মই জ্ঞাত নহয়, কিন্তু মই লিখা পোষ্টটো আছিল তেখেতৰ কোনোবা চিনাকি মানুহৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি লিখা। সেই আব্দুল নামৰ শিক্ষকজনক মই ডাইৰেক্টলি দোষী বুলি ক'লোহেঁতেন যদিহে তেখেতৰ বিষয়ে দিয়া ভিডিঅ'টোত কমেণ্ট কৰা মানুহখিনি কেৱল মুছলমান হ'লহেঁতেন। কিন্তু সেই মানুহখিনি কোন? যিখিনি মানুহে তেখেতৰ হৈ ছেফগাৰ্ড দি কমেণ্ট কৰিছে সেইখিনি কিন্তু অসমীয়া হিন্দু মানুহ, কোনোবা ডেকা, কোনোবা কলিতা, কোনোবা শৰ্মা, মানে তেনেকুৱা মানুহ আৰু যিখিনি মানুহে তেখেতক চিনি পায়। আজিকালি ধৰ্মৰ নামত মানুহে ৰাজনীতি কৰে, সেয়া শিক্ষানুষ্ঠান হওক, সেয়া মন্দিৰ হওক, সেয়া স্কুল, কলেজ, অফিচ কাছাৰী যিয়েই নহওক কিয়। যেতিয়া মানুহৰ মাজত ধৰ্মৰ ৰংটো সোমাই যায় তেতিয়া মানুহে মানুহক চিনি নাপায়, তেতিয়া মানুহে কেৱল ধৰ্ম চিনি পায়। এই ভিডিঅ'টো কোনো ধৰ্মক লৈ নহয়, এই ভিডিঅ'টো কেৱল মানুহক লৈ, মানৱতাক লৈ। সূত্ৰ অনুসৰি সেই ব্যক্তিগৰাকী এগৰাকী ছুগাৰ আৰু হাৰ্ট পেচেণ্ট। তেখেতে বহুদিন ICUত আছিল। তেখেতৰ যিটো চাকৰি সেইটো 5 বছৰীয়া, ইতিমধ্যে 3টা বছৰ পাৰ হৈ গ'ল আৰু 2 বছৰ বাকী আছে, অৰ্থাৎ তেখেত 2 বছৰৰ পাছত ৰিটায়াৰ হ'ব। তেখেত যিহেতু বেমাৰী মানুহ সেইকাৰণে তেখেতে নিজৰ ঘৰৰ ওচৰৰ এখন স্কুলত ট্ৰান্সফাৰ বিচাৰিছিল আৰু সেই বিচাৰোঁতে যিগৰাকী স্কুলৰ হেডমাষ্টাৰ তেখেতৰ লগত তেখেতৰ কিছু কথাৰ মনোমালিন্য ঘটে বুলি একাংশ মানুহে মন্তব্য কৰিছে। এতিয়া নক'ব যে কথাখিনি মই কৈছোঁ মোৰ মনে সজা কাহিনী, সেইখিনি কোনোবা মানুহে কোৱা কাহিনী। যদি আপোনালোকে ভিডিঅ'বোৰ ভালদৰে চায় সেই ভিডিঅ'ৰ কমেণ্টবোৰত কিছুমান কমেণ্ট পঢ়িবলৈ পাব, যিখিনি কমেণ্ট কিছুমান তেখেতৰ চিনাকি প্ৰতিবেশী মানুহে কৰিছে। এগৰাকী মুছলমান ব্যক্তিক যেতিয়া একাংশ মুছলমান মানুহে কমেণ্ট কৰি তেখেতক ছেফগাৰ্ড দিব তেতিয়া আপুনি ক'ব যে সিহঁতৰ ধৰ্মৰ কথা, সিহঁতৰ ধৰ্মৰ মানুহ, সেইকাৰণে বচাবলৈ চেষ্টা কৰিছে। কিন্তু এগৰাকী মুছলমান ব্যক্তিক যেতিয়া একাংশ অসমীয়া মানুহে বচাবলৈ চেষ্টা কৰিছে তেতিয়া হয়তো তাত কিবা নহয় কিবা এটা ৰহস্য লুকাই আছে বা ৰহস্য লুকাই থাকিব, নহ'লে এজন মানুহক কিছুমান মানুহে ভাল বুলি বা ডাইৰেক্টলি বেয়া বুলি মন্তব্য নকৰে। আমাৰ দেশত আইন কানুন, পুলিচ প্ৰশাসন সকলো আছে, প্ৰশাসনে ইয়াৰ উচিত বিচাৰ কৰিব, কিন্তু আমি মানুহ হিচাপে তেখেতৰ যিটো বৃত্তি সেইটোক সন্মান জনোৱা উচিত। এনেকুৱা নহয় যে তেখেত শিক্ষক, তেখেত মুছলমান, সেইকাৰণে তেখেতক আমি ঘৃণ কৰোঁ, তেনেকুৱা নহয়। শিক্ষক মানে শিক্ষকেই, শিক্ষকে ল'ৰা ছোৱালী পঢ়াওঁতে তেখেত কোন ধৰ্মৰ, কোন জাতিৰ সেইবোৰ নেচায়। শিক্ষকে কেৱল মানুহ গঢ়ে, মানুহক পঢ়ুৱায়, ধৰ্ম চাই কোনো শিক্ষকে শিক্ষা নিদিয়ে। মোৰ শিক্ষাগুৰু কেইবাজনো, কোনোবা হিন্দু, কোনোবা মুছলমান, তো সেই বুলিয়ে ছাৰে মোক হিন্দু বুলি সেই মুছলমান ছাৰজনে মোক বেয়া শিক্ষা নাই দিয়া, চবকে একে শিক্ষা দিছে। তেনে ক্ষেত্ৰত যদি এগৰাকী শিক্ষক এনেবোৰ কথাত ফচি যায়, চাকৰিকালৰ শেষ সময়ত যদি এনেকৈ অপমানিত হয়, সেই মানুহজন জীয়াই থাকিবনে? আমি মানুহ হিচাপে কিছুমান কথা ভবাটো উচিত, কাৰণ আমি মানুহ। কি ঠিক আজি তেখেতৰ লগত যি ঘটিছে সেয়া আপোনাৰ লগতো ঘটিব পাৰে, কাৰণ সময়ে মানুহক ক'ত নি থিয় কৰাব সেয়া আপুনি ক'ব নোৱাৰে। সময়ৰ দাস আমাক হয়তো তেওঁৰ ঠাইত কেতিয়াবা আপোনাক বা মোক কোনোবাই তেনেকৈ ফচাবও পাৰে। এতিয়া মই কোৱা নাই যে সেই ঘটনাটো মিছা, কিন্তু উচিত তদন্ত অবিহনে এগৰাকী শিক্ষকক তেনেকৈ মাৰধৰ কৰাটো কিন্তু উচিত নহয়। তাৰোপৰি তেখেত এগৰাকী বেমাৰী মানুহ, তেখেত এগৰাকী বেমাৰী ব্যক্তি, তেখেত মেডিচিনৰ ওপৰত জীয়াই থকা ব্যক্তি। মেডিচিন নহ'লে তেখেতৰ জীৱনটো নচলে। তেনে ক্ষেত্ৰত তেনেকৈ প্ৰখৰ ৰ'দত তেখেতক মাৰপিট কৰিছে, আৰু যদি এই ঘটনাটো মিছা বুলি প্ৰমাণ হয় তেখেত জীয়াই থাকিবনে? তেখেতৰ সেই পৰিয়ালটোৰ যিখিনি সন্মান গৈছে, তেখেতৰ ল'ৰা ছোৱালীৰ যিখিনি সন্মান গৈছে, তেখেতৰ গাঁৱত যিখিনি সন্মান, সেই অঞ্চলটোত তেখেতৰ যিখিনি সন্মান, সেইখিনি ঘূৰি আহিবনে? উপযুক্ত তদন্ত অবিহনে এগৰাকী ব্যক্তিক তেনেকৈ মাৰধৰ কৰাৰ মই পক্ষপাতি নহয়। আমি মানুহ হিচাপে কথাবোৰ ভাবিব লাগে। আমাৰ জানিবলৈ বুজিবলৈ এটা বিবেক আছে, আৰু আমি কিছুমান কাম বিবেকৰ পৰা আঁতৰি গৈ কৰোঁ। আচলতে তেনেবোৰ
ভুল কথা সেইবোৰ কৰিব নেপায়। শেষত পুনৰ কৈছোঁ, এই ভিডিঅ'টো মই সেই শিক্ষকজনক বচাবলৈ নাই বনোৱা। তেখেতক মই চিনি নাপাওঁ, তেখেত মোৰ জাতৰ নহয়, তেখেত মোৰ ধৰ্মৰ নহয়, তেখেত মোৰ অঞ্চলৰ মানুহ নহয়, কিন্তু তেখেত এগৰাকী শিক্ষক, তাৰপিছত তেখেত এগৰাকী মানুহ। সেয়েহে মই কিছুমান কমেণ্টৰ আধাৰত সেই পষ্টটো লিখিছিলোঁ, কিন্তু এচাম মানুহে মোক দালাল বা কিবা কিবি শব্দ লিখি গালি দিছে। আৰু কিন্তু বেছিভাগ মানুহ কিন্তু গেৰুৱা বাহিনী, গেৰুৱা ৰঙৰ মানুহ। সেইটো কিন্তু বেয়া কথা। এনেবোৰ চেঞ্চিটিভ বিষয়ত ৰং, ধৰ্ম, জাতি এইবোৰ আনিব নালাগে। যদিহে আপুনি ভিডিঅ'টো ভালদৰে চাইছে, দেখিব যে সেই ছোৱালীজনীৰ মাকেহে কেৱল কেমেৰাৰ আগত মন্তব্য দিছে, সেই শিক্ষকজনক কোনো ধৰণৰ কথা ক'বলৈ নাই দিয়া। তাৰোপৰি বিদ্যালয়ৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে সেইবোৰেও কোনো ধৰণৰ মন্তব্য মিডিয়াৰ আগত প্ৰকাশ নাই কৰা। এনেকুৱা লাগিছে যে ভিডিঅ'টো একচেটিয়াভাৱে বনোৱা হৈছে, নিউজটোক একচেটিয়াভাৱে কৰা হৈছে। সেই মানুহজনক ভিডিঅ'টো বনাওঁতেই দোষী সজোৱা হৈছে, কিন্তু তেখেতৰ অপৰাধ ক'ত সেই বিষয়ে কোনো ধৰণৰ মতামত নাই দিয়া। কেৱল আমি নিউজটো পঢ়িছোঁ যে এগৰাকী শিক্ষকে এগৰাকী ৫ম শ্ৰেণীৰ ছাত্ৰীক অপকৰ্ম কৰিছে বিদ্যালয়ত। সেই ভয়ত ছাত্ৰীগৰাকী বিদ্যালয়লৈ নাই অহা, কিন্তু ছাত্ৰীগৰাকীৰ ভাষ্য মিডিয়াত নাই। যিয়েই নহওক, আমাৰ প্ৰশাসন আছে, প্ৰশাসনে উচিত বিচাৰ কৰিব। যদিহে সেই ব্যক্তিগৰাকী দোষী বুলি প্ৰমাণিত হয়, তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। আৰু যদিহে তেখেত নিৰ্দোষী বুলি প্ৰমাণ হয়, তেন্তে ইয়াৰ দায়িত্ব কোনে ল'ব সেয়া হ'ব লক্ষণীয়।